আমি আপোনালোকক অৱগত কৰিব বিচাৰিছো 2021 চনৰ পৰা আমাৰ বৃত্তি পৰীক্ষা মাননীয় মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত হোৱা নাই কিন্তু আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনেৰে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 আয়োজন কৰিছো। আজি সমগ্ৰ অসমতে 18,000তকৈ অধিক ছাত্ৰ ছাত্ৰী আজি এই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ মাজত এই প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা আয়োজন কৰা হৈছে। আমি নাজিৰায়ো ইয়াত সহযোগিতা আগবঢ়াইছো। আমাৰ নাজিৰাত আজি নাজিৰা উচ্চতৰ বালিকা বিদ্যালয় সৰ্বমুঠ 284 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে আৰু অতিকে ভাল লাগিছে। অভিভাৱকসকলে খুব সুন্দৰভাৱে নিজৰ সন্তানক আগবঢ়াই দিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বহিবৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে আমি সন্মিলনীয়ে সুব্যৱস্থা গ্ৰহণ কৰি দিছো আৰু এটা ভাল পৰ্যায়ত এতিয়া পৰীক্ষা আমাৰ আমি আপোনালোকক অৱগত কৰিব বিচাৰিছো 2021 চনৰ পৰা আমাৰ বৃত্তি পৰীক্ষা মাননীয় মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত হোৱা নাই কিন্তু আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনেৰে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 আয়োজন কৰিছো। আজি সমগ্ৰ অসমতে 18,000তকৈ অধিক ছাত্ৰ ছাত্ৰী আজি এই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ মাজত এই প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা আয়োজন কৰা হৈছে। আমি নাজিৰায়ো ইয়াত সহযোগিতা আগবঢ়াইছো। আমাৰ নাজিৰাত আজি নাজিৰা উচ্চতৰ বালিকা বিদ্যালয় সৰ্বমুঠ 284 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে আৰু অতিকে ভাল লাগিছে। অভিভাৱকসকলে খুব সুন্দৰভাৱে নিজৰ সন্তানক আগবঢ়াই দিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বহিবৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে আমি সন্মিলনীয়ে সুব্যৱস্থা গ্ৰহণ কৰি দিছো আৰু এটা ভাল পৰ্যায়ত এতিয়া পৰীক্ষা আমাৰ হৈ আছে। শ্ৰদ্ধাৰ অভিভাৱকসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সৰ্বপ্ৰথমে আপোনালোক সদৌজনকে নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা নমস্কাৰ জনাইছো। আজি আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2025 আৰম্ভ কৰিব বিচাৰিছো আৰু আজি আমাৰ এই পৰীক্ষা কেন্দ্ৰটিৰ দুৱাৰ মুকলি কৰিব খেলুৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়। তেখেত হৈছে শ্ৰীমতী ৰেখামণি বৰা বাইদেউ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি বাইদেউক স্বাগতম জনাইছো আৰু আমি অভিভাৱকসকলক অনুৰোধ জনাইছো যাতে আপোনালোকৰ সন্তানক আমি সুন্দৰভাৱে পৰীক্ষা গৃহত প্ৰৱেশ কৰোৱাম। আমাৰ সুব্যৱস্থা কৰি থোৱা আছে, আমাৰ চিট মতে বহিব। গতিকে আপোনালোকে অভিভাৱকসকল আমাৰ গেটৰ ভিতৰলৈ নাযাব।